একমাহ মান ধৰিকে মানে বস্তু চাবা আহিম সেই কথা তাই গাইজ গুড মৰ্নিং ওয়েলকাম টু আনি ব্লগ তো গাইজ উঠি মই গলা আপোনাক জয়ছো হত প্ৰেম জয়ছো গাইজ হত প্ৰণাম ৰাতিপুৱা উঠি কিনে গাছা ধুই কিনে আহিলো আৰু বেমাৰ প্ৰায় গাইজ 70% ক্লিয়াৰ হৈছে পান লাগাটো আছে নাকে মুখে গোটা হপামান থাকে কথা কবা নৰি বাকি গাইজ চেনেলত ফাইনালি কমপ্লিট হৈ গৈছে 58k সাবস্ক্রাইবার তো এই ফুটিতে আজি কৰবে যাই আছো অলপমান বেলেগ গাইজ গম পাবো আৰে ভালে গেল ৰাতিপুৱা লালচা আৰু বস্তু মাখা তো খাই লও দে গাইজ মই গেলো দে যা আৰে সচিন এটো আহে মতাকে হে মামু শুন কেনা কৰে লম দাম আই ফেল লও দা ৰ গাইজ আই পাই গেল আমি অবিনাশ তোৰ বাড়ি মানে আজিৰ কাহিনীটো এনেকুৱা ধৰণৰ গাইজ আমি কৰবে যাই আছো আজি ৫৮,০০০ স্পেচিয়েল খগ্ৰাবাদ থানাত গাছপুলি ৰোপণ কৰবে যাই আছো বা লাগবো না এতিয়া বা কাটি লও নাকি বাকি গাছপুলি মানে খেদা দিয়া কাৰণে হে বাকি কেনা হ'ব ডিসিশনটো একদম ফালাফালি ডিসিশন এনেকুৱা ভিডিও নাই টিকিলো সময়ত নাই ফার্স্ট টাইম আমি জানাত মানে ইমেনো একো বহুত ডাঙৰ কাম কৰবে যোৱা নাই সত্যমান গাছপুলি ৰুই ডাঙৰ কাম কৰবে যোৱা নাই কিন্তু তাৰ চেষ্টা আৰু হে আৰু বাকি আমি কাটি লও এটো কথা ভালো বুঝি হ্যাঁ এটো কথা জি বাহ বাজিয়া হুখা বা ভাল চাই লো মই সাবারি জবিনে সকান বাউর ভাবনা আপনি স্যার আকুরা ভাবনা সব চাই লো জি লাগে ফুবাল কি বেলা কলা কাহি আকুরা ভাবনা উলাম ৰ দেদি কি অলপমান হ'ব দে কাট তই কাট বা তই তোৰ বহুত আছে চাবা পাৰে বাড়ি এখন তুই কাটছি বুলি ভাবছ এই হালি আছে না হবাগে হালা ন হুখা তু এ গুটু খুৱা কাম নাই কোন ভেটা কোনা নিকে কঠি কয় টং তো নাই ও এগলা যে উখা গুটু খুৱা জি এই শুরু সে দিগা কি গাইছ আমাৰ খুচি কাটা হৈ গেল এটা বহুত আছে তো এফালে আহি গেল আমাৰ অবিনাশৰ ই-ৰিক্সা তো এতিয়া আমি নেক্সট আনবে যাও গছৰ পুলি তো গছৰ পুলি নাৰ্সাৰীক যাব লাগিব গাইছ পিছৰি ফেলে মানে জি পা উঠম দে ভাই মানে ভালে কৰিম যিখিনি কৰিম ভাল কৰিম আৰু বাকি অবিনাশ ডিসিশনটো কেনেকুৱা হলে তো ডিসিশনটো বঢ়িয়া ডিসিশন লৈছা তুমি ঠিক সুন্দৰ ডিসিশন আৰু একদিন আমি টকা বিলব লাগে এতিয়া আমি টকাৰ এটা ভিডিও বনাম টকা অনলি টকা বিলম আমি মানে কবাত যাই ফেলে টকা বিলম কবাত বিলম দে একদিন আৰু এটা কথা কৰা গেছ এটো যে ইমান মিঠে হক তই হক ইমান টকা থাকা দেখিছে অভাৱ ন দেখিছে কেতিয়াবা এই টেক্সত বেয়া ফাঁচি মাৰবি কিন্তু কিহৰ টকা নাই লেভেল কিহৰ ইমান লেভেল লেভেল নহয় আমাৰ টকা নদ্ৰা আছে এতিয়া কৰো কি আমাৰ আছে আমি দেখিছো আমাৰ অভাৱ নাই সেইকাৰণে তেল লিপটো যাই না পগাৰি খানে ও এতিয়া কৰিম কি ইমান টকা কৰো কি দেখিছো আৰু বেলেগ হেতু আমাৰ পকেটত গৰম হৈ থাকে গাড়ী গৰম হ'ব নালাগে মানুহ গৰম হৈ থাকে আমাৰ যাত্ৰা হৈ গেল আৰম্ভ এতিয়া যাই আছো নাৰ্সাৰী গাছৰ পুলি কিটা উঠাও তাতে আই পাই গেল এফালে নাৰ্সাৰী মানে আমাৰ লোকেলে হৈ দে তো এটা দুই এটা পুলি কিনলো কেনে ভাই ভাল দাদা ভাল লাগে চাবা আপোনাৰ কি পুলি ললি ভাল হ'ব আমি কিবা বকুল চকুল লওঁ কৃষ্ণচূড়া বকুল সেনেকুৱা কিবা ল'ব লাগিব মানে গাছ গিয়া ভাল ল'বা লাগিব ছায়া পৰা মই গাছৰ ভিতৰত ভাল পাওঁ সবতকে নাহৰটো বেষ্ট পাওঁ আৰু এতিয়া এইগিলা পুলি চাব পাৰে ধুনীয়াৰ আছে বাৰু এফালে এই ঘৰৰ ভিতৰত আমি এতিয়া চাওঁ সেইটোত এই গাছ চাৱাই বা আগতে বিশালা যোৱা নাই ৱা কি মজা ফিল এটা এই ফিলটো কোৱাচোন তুমি কেনেকুৱা লাগে মজা লাগে এটা থাকি এটা ভাল লাগে মানে কি কম এতিয়া এটা পুলি বাছো আমি কি নাজাৰা বে ভাই মহানি মোৰ কেই টকা দাদা হা 30 টাকা ফাইনেলি আমাৰ গছ পুলি লোৱা হৈ গেল মানে বকুল কৃষ্ণচূড়া আমৈ আৰু কিবা বেলেগ বেলেগ পুলি ইলা লচু দে গাইছ গোটাখিনি হৈ গেল আমাৰ গছৰ পুলি লোৱাটো হৈ গেছি নেক্সট আমি এফালে লৈ ললো নেট মানে বেয়া নহয় লাগে না বেয়া নহয় আৰু যোনটো নীলা নেট আছে সেইটো বহুত কিনব লাগে তাৰমানে মানে কি জানা গাইছ গোটেই হেৰিত বান্ডুলটো এটি কিনব লাগে ইমান কি কৰিম আমি তো এইটো লৈ লৈছো 6 মিটাৰ মান বঢ়িয়া একদম বগা একদম গাইছ গাছৰ পুলি নেট সেট লৈ আমি বৰ্তমান যাই আছো খগ্ৰাবাদ পুলিচ ষ্টেচন অলপমান টাইম লাগিব গাইছ পাৱে আৰু এই উঠি কিনে আসলো এই মেট্ৰ কি দেখছ এই ঠেকছাৰ এই ৰাস্তা দি লৈছে ও চলবা গোবিনাশ এইটো দাদা আমি লওঁ যা নুমিকে থাকিব লাগে গাড়ী পাই নাই মস্ত এই চাৰটে দমৰা উঠে লৈছো ইয়াতে উঠে নেকি গাড়ী বাকি জুলি আপৰ পাকৈ খনা কিবা অলপ খানা হা আইতে বেছি পৰঠা পাম এইটো বাৰু বৃন্দাবন পালো বৃন্দাবন দেখা খাওয়া ফাইনেলি আমি আহি পাই গেলো খগ্ৰাবাদৰ চক এতিয়া কিবা এটা প্ৰথমতে খাই লওঁ এফালে আহি পাই গেলো বিষ্ণু হোটেল খগ্ৰাবাদৰ চকতে পোলা মাংস আছে এই দাম বেছি হৈছে পোলা মাংস ও চেপটো দিনো ধোকিয়া টেপৰ পানী ওলবো হাত ধুম এফালে আহি গেল পৰঠাৰ ঘুগনি কিন্তু হেৰি চেকিলে আমাৰ কল্লবাৰু মোৰ পৰঠা আহিব নাই ইয়াতে চাব পাৰে
দৰিয়াত হৈছে যেতিয়া খাই দিয়ে পিছত আমি খাম চাব খাই লো কিন্তু এখানটি সময় ধৰিছোঁ দাদা বিৰতে কঠিন গাইছ তো ফাইনেলি আহিলাক দক গাইছ তো এতিয়া বঢ়িয়াকৈ খাই লওঁ আমি গাইছ আমাৰ খোৱা লোৱা গিলাখান হৈ গ'ল এতিয়া ডাইৰেক্ট যাব লাগে আৰু ৰুব লাগে পুলি বহুত দেৰি হ'লে গাইছ 3:30 হৈ গ'ল ফাইনেলি আমি আহি পালোঁ ঘগ্ৰাপাৰ পুলিচ ষ্টেচন তো আমাক বঢ়িয়াকৈ অৰ্ডাৰটো দি দিলাক মানে পাৰ্মিশ্যন দিছি এতিয়া আমি মালগিলা নেওঁ আৰু ৰুব লাগে গাইছ সেইটো ভাল লাগছি ন অবিনাশ ভাল লাগছে কথা পাতি ভাল লাগছে বৰ্তমান আহি গ'লোঁ আমি থানাৰ পিছফালে মানে পিছ চাইডে আহি গ'লোঁ তো এতে ৰোৱা হ'ব এতে কেইটামান ৰুবি অবিনাশ 2টামান ৰুই দিয়া ইয়াতে মানে এইগিলা পুলি আছে নে লাইন বাই লাইন সেই লাইন বাই লাইন আমাক ৰুবা কৈছে এতে এটা মাৰি দিওঁ যে প্ৰথমতে আমি ৰুই দিলোঁ ইয়াতে নিমু ধুনীয়াটো পানী লাগব অবিনাশ পানী দিব লাগিব অলপ আমটো ইয়াতে মাৰিবি নেকি আমটো ইয়াতে দি দিওঁ দা মাৰ আমটো চাৰতে খাব পাৰিব কেতিয়াবা থাকে এইটো নাই খানাৰ ভিতৰত ফল একডাল লাগে না কল চল খোৱাকৈ মাজে মাজে আমটো কিন্তু মজা বুলি আনিছোঁ আমি বেছি আনিছোঁ না মানে গাইছ এইগিলা আমৰ পুলি আমাৰ যে ঘৰত থাকে গোটাই 12 বছৰ পিছত দি খাব পাৰি সেই নহয় ধৰক 1 বছৰ 1.5 বছৰ ভিতৰত খাবাই পাৰি মানে চৰাই হ'লি চাপাতে লাগে মানে সেনেকুৱা পুলি কৃষ্ণ চৰাইটো আগত ৰুলে ভাল লাগিব আগতে ৰুম তোমাৰ চাবা এখন ৰাখবে অবিনাশ তো এখন আমি নেট বঢ়িয়াকৈ মাৰি দিলোঁ এনেও আমাৰ ছাগাল নাই বাদে ঠাণ্ডাত ন ভিতৰত নাহে চাগে ছাগালটো নাই তাতে ঠিক নাই আহি যাব পাৰে কেতিয়াবা নাই ছাগল নাই ছাগাল নাই আৰু যাবাই আমাৰ তাতেতো 2টা ৰোৱা হৈ গ'ল এতিয়া নেক্সট আছোঁ এই চাইডে তো এখানেও খালী জেগা আছে ইয়াতে মাৰি লওঁ এইবাৰ ইয়াতে কি দিবি বকুল নহয়তো বকুল নহয়তো কি বকুল একডাল না এইটো মেঘনি এইটো কি এডাল মেঘনি এইটো এই বকুল একডাল ডাঙৰ বকুল হেডলাই দিয়া হেডাল দিয়া মজা হ'ব এইটো এৰি পেলাই কিন্তু ইয়াতে অলপমান ডেইলি যদি পানী দিব পৰা যায় দিব বোলে অলপ মইতো দিম আৰু মোৰ ওচৰত দিছে মই দিম সেই কথা নাকি মোৰ কাষতটো মই দিব পাৰোঁ নহয় ভাই বাজি হয় দিয়া তাৰপিছত ঢাকি দিয়া ফটো মাৰ পানী ফটো নহয় মেইন ফটো লাগে হেমন্ত হয় নহয় ফটো আহি ঘূৰি ঘূৰা হ'ব সেইকাৰণে তোমাৰ বেলেগ ল'ব এইটোতো আমি বঢ়িয়াকৈ নেট মাৰি দিলোঁ এইটো আছিল বকুলৰ পুলি তো বৰ্তমান আহি গৈছোঁ আমি একদম থানাৰ সন্মুখত তো চাব পাৰে থানা এই পতাকা আছে বঢ়িয়াকৈ তো আমি এইটো হৈছে মন্দিৰ এই মন্দিৰৰ বেক চাইডে আমি ৰুই দিওঁ এইবাৰ কি বকুলেই এগেইন বকুল তো অবিনাশে এফালে আৰু লাইনত লগাই আছে পুলি বাকীগিলা গাড়ীগিলা চাব পাৰে আপোনালোকে এক্সিডেণ্ট হয় গাড়ীগিলা সেইগিলা আৰু বেছিকৈ আনিব বুলি বেছিকৈ মানে কি মই এটা আগডাল ৰুবি সেইকাৰণে 3ডাল লৈছোঁ দেয়া আনবে গেছি দেখি আপুনি ভাড়াটো কি হৰে ছাৰ ৰামটো নিব লাগিছিল বেয়া ওজন আছে এইটো বাপৰে আহা ওজন মানে বিশাল ভিতৰত দিলে ভাল লাগব আগত দেখি আৰু গাইছ এটা কথা বহুত বেছি ভাল লাগছি যে ছাৰহঁতে বঢ়িয়াকৈ আমাৰ লগত লাগি দি আছে একদম সেইখিনি লাগে আৰু একদম সহায় কৰি আছে মেঘনি পেলাই তাৰ ভাঙি নিবি মাছিটো সেইটো এখানটি মাছিয়ে মেইন মানে কি কাছি হ্যাঁ ঠিকে আছে বঢ়িয়া হৈছে এ হেৰি গাথা কেইটা এই মাছৰ যি জাল থাকে গাইছ এইটো খন জাল 20 জাল হে নহয় মাছি আপো ফুট তো আমি ইয়াতে দিলোঁ এডাল কি গাছ বকুল আৰু ইয়াতে একডাল দিছোঁ মেঘনি কেইডাল কি গাছ আৰু বল বল খুব পঢ়িব কথা পাৰ এই চিম্পলটো মোৰ দিলৰ দৰে হৈছে তাৰমানে কাৰোবাক উলিয়াই দিবা খুজিতে নলয় এই বঢ়িয়া এইবাৰ ৰুই দিয়া গেল আমাৰ কৃষ্ণাচূড়া এটা জলপাই থাকচোন গাইছ যদি এনেকুৱা হৈ যায় আমাৰ গাছ জালো কেনে এটা আল্টিমেট লাগব পানী দিলি হৈ যাব বালা কিন্তু মাটিটো বালা কেনে লাগছে কচোন বঢ়িয়া লাগছে ছাৰহঁতৰ যিখিনি ৰেচপন্স মজা লাগছে ফ্ৰী মাইণ্ডত কামখিনি কৰি কৰিব লাগিছে টেনশ্যন নাপায় কি এখন আহিছে খানা তো চাব পাৰে এইগিলা গাড়ীগিলা চাব পাৰে এইগিলা এক্সিডেণ্ট হোৱা গাড়ী এখন গাড়ী আজি এক্সিডেণ্ট হৈছে গাইছ নেক্সট গাছৰ পুলি আছে এইবাৰ এই গেটটোৰ সন্মুখত এইটো হৈছে মেইন গেটটোৰ চাইডে এপোনদে এটা আৰু এপোনদে এটা এই লাইনত মাৰিম এইবাৰ আমি খানা চানাৰ পৰিৱেশ গিলা কিবা গহীন থাকে ন ভাল তাতে আৰু আমি ওলাই আছোঁ গাছৰ পুলি ৰুবা দেখিছে না গাইছ মানে বেয়া কথা কৰা নাই আকৌ কি এইটো মেঘনি কিমান মেঘনি কৰা গাছ চিনি নাপা নেকি তই মানে গাইছ মেঘনি আৰু বকুল নাম শুনিছোঁ দেই আজি ভাই এইটো কি আমাৰ লোকেল মেডিকেলৰ পৰা আহিছে গছ পুলি ৰুবলৈ আহিছে আমি তেখেতে আহি যি জেগাত লগাব লাগে সেইজনক ধুনীয়াকৈ আমি দেখুৱাই দি পৰামৰ্শ দিলোঁ ল'ৰাবিলাক ভালদৰে লগাই থৈ গ'ল
বাকী লাষ্ট টাইমত আমি তাহাঁতক ভালদৰে ফটো এটা মাৰি নহয় জানো ভাল লাগিল ভাল লাগিল তাহাঁতে লগাই থৈ গ'ল এইটো ৰুবলৈ দিছোঁ গছ পুলি ৰুবই লাগে আৰু চব আজিকালিতো অৰ্ডাৰে হৈ আছে গছ পুলি নহয় জানো সেইটো অৰ্ডাৰ হৈছে গছ এটা কাটিলে দুটা লগাব লাগে নহয় জানো সেইটো সেইকাৰণে অসম চৰকাৰেও কৰিছে এইটো নহয় জানো আমি কিয় নোৱাৰো যাদৱ পাইনে পাৰে আমি কিয় নোৱাৰো আমি কিয় নোৱাৰো আমি সততাৰে কি কৰিব লাগিব হা তো আমি হে ভাল লাগছে আমাৰ বাকী আমি একমাহ মান ধৰিকে মানে বস্তু চাবা আহিম নিশ্চয় আহিবা তোমালোকে ভাল লাগিল ছাৰ আমি যিমান লাগে পানী চানী আমি দিম বাৰু তোমালোকে আহিবা চাই যাবা নহয় জানো হ'ব হ'ব ভাল লাগিল তোমালোকে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল থানাৰ ফালৰ পৰা হা ঠিক আছে বাকী ভালে লাগিল ছাৰ আহি পেলাই ঠিক আছে মই ভাল লাগিল আপোনালোকে গছ পুলি ৰুইছিলে কি হয় থেংক ইউ ছ' মাছ ভাল লাগিল তোমাৰ খানাৰ পৰা আমি আমাক ঠিকে সমাজ দিলোঁ হ'ব ঠিক আছে বাকী গাইজ বঢ়িয়াকৈ আমাৰ থানাত গছপুলি ৰোপণ কৰা হৈ গ'ল আৰু ছাৰহঁতৰো যিখিনি ৰেছপন্স তো খগ্ৰাবাদ থানা বহুত বহুত ধন্যবাদ তো ভাইহঁতে কি কবি আই সঁচা কথাটো বহুত ভাল লাগছে মানে খগ্ৰাবাদ থানাত বহুত বেছি ৰেছপন্স পাইছোঁ মানে বহুত মানুহে নাভাবে বোলে এনেকুৱা গুৰুত্ব নিদিব নেকি কিন্তু আমি আজি গম পাইছোঁ মানে বহুত গুৰুত্ব দিছোঁ মানে এইটো কথা কি আমি সাহস কৰা নাছিলোঁ ভয় ভাৱতে থাকে বোলে কিবা কয় নেকি কিন্তু একো নাই একদম চিম্পল দেখছ কল্লবে আহি কি কৈছি কৈছে কিন্তু কৈছে যে কেছ চেছ লাগিলে আমাক অলপ চাই দিব সি আৰু ক'ত ঠাণ্ডা মাৰিছে চিন্তা কৰা আমাৰ লগত ফ্ৰেণ্ডলি হৈ গৈছে তাৰমানে ফ্ৰেণ্ডৰ দৰে হৈ গৈছে তো কৈ আছো বোলে ছাৰ আমাৰ কেছ চেছ লাগিলে কেতিয়াবা চাই দিব থানা বুলি নহয় নেক্সট স্কুল কলেজ চবতে যাম আমি সেই কথা এইটো জাষ্ট ষ্টাৰ্টিংহে হয়তো কিবা ভুল থাকিব পাৰে ইমান ৰুব পৰা নাই এই জাষ্ট গাইছ এইটো ট্ৰাই কৰিছোঁ আমি আৰু জলি একডাল কাটে আমি 10ডাল ৰুম Yes. এতিয়া আমি যাই থাকো নেকি সব বলা গাইছো তো গাইছ থানাৰ পৰা আহি পালো ঘৰ আৰু মই ভিডিঅ'টোত যিমান পাৰো সিমান চেষ্টা কৰিছোঁ একদম শ্বট লৈ দেখুওৱা মানে যিখিনি এলাউড আছে চব বস্তুতে এলাউড নাই ভিডিঅ' কৰা একদম জল লৈ কৈ দিছি তো তাৰে অলপমান কাহিনী আপোনালোকক কৈ দিওঁ আমি প্ৰথমতে যাই অচি ছাৰৰ লগত কথা পাতিছোঁ জল লগে লগে যেতিয়া ক'লোঁ গছপুলি ৰুবা আছোঁ ছাৰ বিৰাটেই ভাল পাইছি গাইছ আৰু একেবাৰে ফ্ৰেণ্ডলি মানুহ যে ভাইটিহঁত আছোঁ গছপুলি ৰুই আছোঁ বিন্দাস একদম ৰুই দিয়ে আমাক জাগাখিনি দেখাই দিছি তো তাৰপিছত আৰু সেই আৰু ভিডিঅ' তাত তোলা নাই চব বস্তু ভাল নালাগে নে কমফৰ্টেবল নহয় গতিকে গাইছ এইখিনিতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ মানে আমি যাই কিনে অচি ছাৰৰ লগত কথা পাতিলোঁ যে মোৰ চেনেলটোত আজি 58,000 কমপ্লিট হৈছে ছাৰ আজি সেইকাৰণে গছপুলিখিনি ৰোপণ কৰিম কিন্তু ছাৰে আৰু বেলেগৰ আগত কোৱা নাই তো বাকীখিনি ছাৰহঁতে মানে গম পোৱা নাই ভাবছি যিহেতু চৰকাৰৰ ফালৰ পৰা কিবা স্কিম টিম আছে নেকি থানাই ৰুবা দিছি তো সেনেকুৱা ভাবছি চৰকাৰী মানুহ বুলি আমাক ভাবছিল কিন্তু এইটো যি মই ধৰক নিজাকৈ বস্তুটো কৰিছোঁ গম পোৱা নাই একো নাই বাৰু এইটো নৰ্মেল কথা তো চৰকাৰৰ বুলি ভাবছিল সেইকাৰণে কিবা অলপমান চৰকাৰৰ কথা ওলাইছিল একো নাই বাৰু কথা নৰ্মেল কথাখিনি তো সেই আৰু বিৰাটেই ভাল লাগিল যাই ক্লিয়াৰ কৰি দিলোঁ কথাখিনি সেফালে আহি গ'ল ৰাতিৰ ভাতৰ কাঁহীখন মানে এতিয়া গ'লে আজি ভাতেই খোৱা নাই এখানে আহিছে প্ৰথম ভাত আহিল ভাজা আছে চয়াবিনৰ আঞ্জা নেকি মজা বহুত দিন খোৱা নাই আৰু এইফালে জ্বালা ফেভৰাইট চাটনি তো এইখিনি খাই লওঁ প্ৰথম সাজ আজিৰ দিনটো এইফালে ৰাতিৰ ভাত চাত গিলাখানো খোৱা হৈ গ'ল আৰু টাইম এতিয়া 12টা বাজি গ'ল ঘৰৰ মানুহ চব ঘুমাইছি তো দিনটো এনেকৈ গ'ল ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোক কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি গাইজ 2024 যাবাৰে হ'ল বহিয়ে থাকে অলপমান বাই গাইজ